নমস্কাৰ আজি হবিয়া হলে মই শান্তনু মহন্তই স্বাগতম জনাইছো অতি স্পৰ্শকাতৰ বিষয় এটা আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো আজি হবিয়াৰ জৰিয়তে লকডাউনৰ সময়ছোৱাত বহুতৰে শৈশৱ ভুলন্ঠিত হ'ল বহুতৰে শৈশৱ কাঢ়ি লৈ গ'ল লকডাউনে আসলতে এনেকুৱা কেইখনমান বাস্তৱ ছবি আমি প্ৰাগ নিউজে পোহৰলৈ আনিছিলো আৰু তাৰ পাছত আমি ব্যাপক প্ৰতিক্ৰিয়াও দেখা পাইছো আৰু এই ছবিসমূহৰ ওপৰত নিৰ্ভৰ কৰি বা এই ছবিসমূহৰ ওপৰত ভিত্তি কৰিয়ে বহু প্ৰশ্নৰ আজি অৱতাৰণা হয় আৰু এই প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিম এই প্ৰশ্নসমূহৰ উত্তৰ হয়তো আপোনালোকে বিচাৰিব আৰু কিছু সংখ্যক লোক আমাৰ মাজত উপস্থিত থাকিব আমি সেই সকল লোকৰ পৰাও কিছু প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম কেইখনমান ছবি সেই ছবি চোৱাৰ পিছত আপোনালোকেও দহবাৰ ভাবিবলৈ বাধ্য হ'ব বা আপোনালোকৰ মনটো কৰবাত নহয় কৰবাত হেমেকি উঠিব আমি দেখুৱাইছিলো এখন ছবি আমগুৰিৰ পৰশমণিয়ে লকডাউনৰ ফলত কেনেকৈ 10 বছৰীয়া এটি শিশুৱে কেনেকৈ বা কিদৰে আসলতে নিজৰ আসলতে ঘৰখন চলাবলগীয়া হৈছিল সেই দৃশ্য আমি দেখুৱাম আমি কি দেখুৱাইছিলো প্ৰাইম এট নাইটত প্ৰথমতে চাই লওঁ তাৰ পাছত আমি কথা পাতিম আমগুৰিত জীৱন সংগ্ৰামৰ এক কৰুণ জিয়া কাহিনী পিতৃহীন এটা পৰিয়ালক পোহপাল দিছে 10 বছৰীয়া কণমানিয়ে ৰাস্তাই চাইকেলেৰে পাচলি বিক্ৰী কৰি বজাৰ সমাৰ কৰি জীৱন চলাইছে এই সৰু ল'ৰাটোৱে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ কুকুৰাচোৱা গাঁৱৰ এই কণমানিটোৰ নাম পৰশমণি দত্ত চতুৰ্থ শ্ৰেণীত পঢ়া এই কণমানিটোৱে এতিয়া ৰাস্তাই চাইকেলেৰে পাচলি বিক্ৰী কৰি চলাই গৈছে জীৱন সংগ্ৰাম 2016 চনতে একাংশ উন্মাদ লোকৰ জিঘাংসাৰ বলি হৈছিল পিতৃ নুমল দত্ত তেতিয়াৰে পৰাই পৰিয়ালটোলৈ নামি আহিছিল ঘোৰ অমানিশা দুখীয়া হোৱাৰ বাবেই ন্যায়ৰ পৰা বঞ্চিত হৈ ৰল দুৰ্ভগীয়া পৰিয়ালটো দুৰ্ভগীয়া পিতৃ দুৰ্ভগীয়া সন্তান পৰশমণিৰ দায়িত্বত কেৱল মাতৃগৰাকী এজন ককায়েক আছে যদিও বিশেষভাৱে সক্ষম মাতৃ ৰূপালী দত্তই লকডাউনৰ পূৰ্বে বজাৰত তামোল পাণৰ দোকান দি সন্তানকেইটাৰ সৈতে দুখ কষ্টেৰে জীৱন অতিবাহিত কৰিছিল যদিও এই বাতৰি সম্প্ৰচাৰিত হৈছিল প্ৰাইম এট নাইটত আসলতে পৰশমণিৰ কি ধৰণৰ জীৱন সংগ্ৰাম লকডাউনৰ সময়ছোৱাত সেয়া আমি দেখুৱাইছিলো আৰু তাৰ পাছত নিখন্দেহে এটা কথা উল্লেখ কৰিব লাগিব যে যথেষ্ট সঁহাৰি লাভ কৰিছে প্ৰাগ নিউজৰ এই বাতৰিৰ পাছতে তাত গৈ উপস্থিত হৈছিল কেইবাগৰাকীও ব্যক্তি আসলতে হৃদয়বান ব্যক্তি আৰু সেইসকল ব্যক্তিয়ে পৰশমণিৰ এই সময়ছোৱাত যি ধৰণৰ দুৰ্যোগ নামি আহিছে পৰশমণিৰ জীৱনলৈ সেই দুৰ্যোগৰ সময়ছোৱাত অকণমান হ'লেও আসলতে সহায়ৰ হাত আগবঢ়াইছে তাৰ ভিতৰত আমগুৰি কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত আছে আজমল ফাউণ্ডেশ্যন আছে আজমল ফাউণ্ডেশ্যনে সহায় কৰিছে কেইখনমান আমি ছবি দেখুৱাইছো এইখন এখন ছবি আন এক ছবি আজি আহিছে নাহৰকটীয়াৰ পৰা সেই ছবিখনো কিছু আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ তাৰ পাছত আমি বিতংকৈ কথা পাতিম মই আলোচনাৰ মজিয়ালৈ যাম আমাৰ অতিথিসকলৰ লগত কথা পাতিম নাহৰকটীয়াৰো অনুৰূপ ধৰণে অবিনাশ 11 বছৰীয়া এটা শিশু সেই দৃশ্য আছে যদি আমাৰ মাজত এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ নাহৰকটীয়া ঠিক একেদৰে নাহৰকটীয়াৰ 11 বছৰীয়া এই শিশুটিৰ নাম অবিনাশেও এই ধৰণে এতিয়া জীৱন সংগ্ৰাম চলাই গৈছে লকডাউনৰ পাছৰ পৰ্যায়ত আসলতে যি সময়ত কোৱা হয় শিশুৱে শ্ৰম কৰিব নালাগে আইন আছে বিভিন্ন ধৰণৰ আছে কিন্তু লকডাউনৰ সময়ছোৱাত যেন সকলো ধূলিচাত হৈ পৰিছিল কাৰণ কৰোণা কালৰ এয়া বিষম পৰিণতি আমি দেখিবলৈ পাইছোঁ আসলতে অবিনাশেও এই ধৰণে জীৱন সংগ্ৰাম আগবঢ়াই লৈ গৈছিল অবিনাশৰ কাহিনীও আজি আমি আপোনালোকক জনাম আমাৰ ফোন লাইনো খোলা আছে আপোনালোকে যদি সেই সম্পৰ্কে আপোনালোকৰ ওচৰতো এনেকুৱা ধৰণৰ ছবি দেখিছে আপোনালোকে জনাব পাৰে সমান্তৰালভাৱে যদি আপোনালোকেও সহায়ৰ হাত আগবঢ়াব বিচাৰে সেই কথাও আপোনালোকে আমাক জনাব পাৰে আমি সম্পৰ্কে আলোচনা কৰিম আজি অবিনাশৰ ঘৰতো আমাৰ সাংবাদিক উপস্থিত আছে বাসগৃহৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আসলতে কি কাৰণে আজি অবিনাশে এই ধৰণে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে পৰশমণিৰ বাসগৃহতো আমাৰ সাংবাদিক ভৈৰৱ মুণ্ডা উপস্থিত আছে ঘৰৰ পৰা পোনপটীয়াকৈ দেখুৱাব কি কাৰণে আজি এই ধৰণে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে পৰশমণিয়ে শিক্ষানুষ্ঠানত গৈছিল বিদ্যালয়লৈ গৈছিল কিন্তু আজি মই পুনৰবাৰ কৈছোঁ এনেকুৱা এটা সময় আহিছে যাৰ বাবে সকলোৱে এৰি আজি সেই ধৰণে ঘৰখন চলাবলৈ বাধ্য হৈছে তাৰ পাছতে মই স্বাগতম জনাব বিচাৰিছোঁ আজি আমাৰ অতিথিসকলক মোৰ লগত এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে ষ্টুডিঅ'ত চাইল্ড লাইনৰ বিষয়া নিৰ্মল ডেকা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নিৰ্মল ডেকা ডাঙৰীয়াই ক'ব আসলতে যিখন ছবি প্ৰকৃত ছবি আমি দেখুৱাইছোঁ এই দুটা এটা উদাহৰণ কিন্তু অসমত এতিয়া এনেকুৱা উদাহৰণ যথেষ্ট আছে এই সকল শিশুৰ এতিয়া ভৱিষ্যত কি হ'ব
কোন দিশে যাব আৰু নিৰ্মল ডেকাৰ ওচৰতো এনেকুৱা কিছুমান তথ্য আছে চাইল্ড লাইনে আপোনালোকে জানে যে বিভিন্ন সময়ত সেইসকল শিশুক উদ্ধাৰ কৰে যিসকল শিশু দুৰ্যোগত থাকে সেইসকল শিশু শ্ৰমিকক উদ্ধাৰ কৰি আপোনালোকৰ শিশু গৃহত ৰখা হয় যিসকল শিশুক আচলতে বিভিন্ন কাৰণত আৰ্থিক দিশতে হওক বা বিভিন্ন কাৰণত যিসকলে আহি শিশু শ্ৰমিক হিচাপে কাম কৰে গতিকে লকডাউনৰ সময়ছোৱাত কিমান শিশু কি ধৰণে উদ্ধাৰ হৈছে সেই কথা সেই বাস্তৱ ছবিখন নিৰ্মল ডেকাই আমাক জনাব লগতে আমাৰ লগত আমগুৰিৰ পৰা কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত আমাৰ লগত উপস্থিত আছে অংকিতা দত্তক স্বাগতম জনাইছোঁ আৰু অংকিতা দত্তই সেই সম্পৰ্কে ক'ব আচলতে আমগুৰিৰ সেই শিশুজনৰ বাসগৃহত পৰশমণিৰ বাসগৃহত গৈ সহায়ৰ হাত আগবঢ়াইছে ওচৰত আজি অংকিতাই থিয় দিছে স্বাগতম জনাইছোঁ অংকিতা আৰু লগতে আমাৰ লগত উপস্থিত থাকিব আজমল ফাউণ্ডেশ্যনৰ অধ্যক্ষ বদৰুদ্দিন আজমল পোনপটীয়া সম্প্ৰচাৰত গতিকে মই আজমল ডাঙৰীয়াকো স্বাগতম জনাম এই মুহূৰ্তত প্ৰথমতে মই যেহেতু অংকিতা আছে অংকিতাৰ ওচৰলৈকে যাব বিচাৰিছোঁ অংকিতা প্ৰথমতে ধন্যবাদ যে প্ৰাগ নিউজত সেই বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰ পাছত আপুনি পৰশমণিৰ বাসগৃহত গৈ উপস্থিত হৈছিল আৰু পৰশমণিৰ ওচৰত থিয় দিছে এই দুৰ্যোগৰ সময়ত সেই শিশুটিৰ ওচৰত থিয় দিছে পৰশমণি এটা উদাহৰণ কিন্তু যিয়ে নহওক আপোনাৰ সমষ্টিত যিহেতু আপোনাৰ সমষ্টিৰ পৰা যিহেতু এটা শিশু আজি এই ধৰণৰ ছবি এখন দুখজনক ছবি আপুনি গৈ উপস্থিত হৈছিল কি আশ্বাস দিছে পৰশমণিক বা কি আশ্বাস দিব বিচাৰিব প্ৰাগ নিউজৰ জৰিয়তে পোনপ্ৰথমে মই প্ৰাগ নিউজক ধন্যবাদ জনাব বিচাৰিছোঁ আপোনালোকে প্ৰকাশ কৰাৰ বাবে আজি আমি এই কথাটো গম পালোঁ ছ'চিয়েল মিডিয়াত ইমান ভাইৰেল হ'ল আৰু সৰুভাৱে মানে যিখিনি পাৰোঁ আমি সহায় কৰিলোঁ যোৱাকালি ফাদাৰ্ছ ডে আছিলে পিতৃ দিৱস আৰু পিতৃ দিৱসৰ দিনাখন আমি অনুভৱ কৰিছোঁ যে সেই ল'ৰাজন কিমান কষ্টত আছে কিমান কষ্টত যিখিনি কৰিব লাগে সি কৰিব লগা হৈছে পঢ়া শুনা কৰা বয়সত সি বজাৰলৈ গৈ পেলাই ঘৰে ঘৰে গৈ পেলাই শাক পাচলি বেচিব লগা হৈছে আৰু পিতৃ নাথাকিলে এটা পৰিয়ালত কেনেধৰণৰ ধুমুহা আহে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হয় আমি নিজেও সন্মুখীন হৈছোঁ সেইবাবেহে কালি আমি যেতিয়া এই বাতৰিটো থ্ৰু ছ'চিয়েল মিডিয়া থ্ৰু আপোনালোকৰ নিউজ টেলিকাষ্টৰ আমি যেতিয়া গম পালোঁ আমি সিদ্ধান্ত ল'লোঁ কি দত্ত ছাৰৰ নামত আমাৰ দেউতাৰ নামত পিতৃৰ নামত অঞ্জন দত্ত ফাউণ্ডেশ্যন আমি গঢ়ি তুলিছিলোঁ তেওঁৰ মৃত্যুৰ পিছত আৰু অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ যোগেদি আমি চেষ্টা কৰিম কি আমি সেই ছাত্ৰ ছাত্ৰীসকলক সহায় যাতে কৰিব পাৰোঁ আমাৰ পিতৃয়ে সদায় পঢ়া শুনাৰ ক্ষেত্ৰত মানে আগভাগ লৈছিলে আৰু বিচাৰিছিলে কি সদায় কোনো মানে পঢ়া শুনা বা পিছ পৰি যাব নালাগে মানে টকা পইচাৰ সুবিধাত তো সেইবাবে তেওঁ যেতিয়া জীৱিত আছিলে নিজৰ মাতৃ আৰু পিতৃৰ নামত ককা আইতাৰ নামত তেওঁ জলপানী কৰি থৈ গৈছে এতিয়াও চলি আছে শিৱসাগৰ প্ৰেছ ক্লাবে চলাই থাকে য'ত এভৰি ইয়েৰ ৰিজাল্ট ভাল কৰা ছাত্ৰ ছাত্ৰীসকলে পুৰস্কাৰ পায় জলপানী পায় আৰু দেউতা ঢুকোৱাৰ পিছত আমি দেউতাৰ নামতো কৰিছোঁ এটা স্কলাৰশ্বিপ য'ত কীৰ্তি ছাত্ৰ ছাত্ৰীসকল যিসকলে ভাল ৰিজাল্ট কৰিছে HSত আৰু তেওঁলোকে আগলৈ পঢ়িবলৈ অসুবিধা পাইছে তেওঁলোকক এটা আমি জলপানী সৰু সামান্য জলপানী এটা দি পেলাই সহায় কৰিবলৈ চেষ্টা কৰিছোঁ ভৱিষ্যতৰ দিনত আৰু কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ কিন্তু আমি আৰম্ভণি কৰিছোঁ আৰু সেইখিনি কথা মনতে লৈ কালি আমি সকলোৱে আলোচনা কৰিবলৈ সিদ্ধান্ত ল'লোঁ কি কাইলৈ আমি মানে সেই যোৱাকালি আমি পৰশমণি ঘৰলৈ যাম আৰু এটা এডুকেশ্যনেল কিট য'ত আমি বিভিন্ন বহী কিতাপ সাধু কিতাপ কুইজ কিতাপ ৰং পেঞ্চিল স্কেচ পেন সেই গোটেইখিনি পেঞ্চিল কলম গোটেইখিনি বস্তু দিছোঁ যিখিনি তাক এনকাৰেজ কৰে তাৰ মনটো ভাল লগায় পঢ়া শুনাৰ ক্ষেত্ৰত সি ইমান এনেই চোকা হয় পঢ়িব বিচাৰিছে আগ্ৰহ আছে আৰু তাৰ মনটো ভাল কৰিবলৈ আমি সেই সৰু কিটটো লৈ গৈছিলোঁ আৰু অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ যোগেৰে আমি এটা সামান্য সাহায্য আগবঢ়াইছিলোঁ আৰু আমি ভৱিষ্যতৰ দিনতো আৰু যদি সেই অসুবিধাৰ সন্মুখীন হয় আমি সহায় কৰিম বুলি আমি কথা প্ৰতিশ্ৰুতি দি আহিছোঁ লগতে মই আপোনালোকক এইখিনিত ক'ব বিচাৰোঁ আমাৰ তাত পঞ্চায়তৰ প্ৰতিনিধি জাহ্নৱী বৰগোহাঁই কংগ্ৰেছৰ হয় আৰু সেইতে মাতৃগৰাকীক বিধৱা পেঞ্চনো দিছে এককালীন বিধৱা সাহায্যও দিছে বিকলাংগ ককায়েকক ডিজেবল পেঞ্চনো দিছে আৰু ইতিমধ্যে তেওঁলোকে ঘৰৰ অৱস্থাও খুব শোচনীয়
যোনটো বাসগৃহত তেখেতলোক থাকে সেই ঘৰৰ কাৰণে আবেদন কৰাৰ পিছত তেওঁ সেইটো ইন দ্য প্ৰচেছ আছে তেতিয়া যেতিয়া ঘৰ আহিব তেওঁ ঘৰো দিয়া হ'ব তো আমাৰ ফালৰ পৰা আমি যদিও আমাৰ চৰকাৰ নাই যদিও মই MLA নহয় বা এগৰাকী প্ৰতিনিধি নহয় আমি যিমানখিনি পাৰোঁ ব্যক্তিগত প্ৰচেষ্টাত আমি কৰিছোঁ যিমানখিনি পাৰোঁ ঠিক আছে অংকিতা মই আহিম আপোনাৰ ওচৰলৈকে পৰশমণিৰ ওচৰত ইতিমধ্যে অংকিতা থিয় দিয়া বুলি কৈছে সেই কথাটোৱে আমি উল্লেখ কৰিব বিচাৰিছোঁ এতিয়া চাগে প্ৰতিখন পঞ্চায়তে বা প্ৰতিখন গাঁৱতে প্ৰতিখন জিলাতে পৰশমণি আছে অবিনাশ আছে কিন্তু এওঁলোকৰ ওচৰত এতিয়া থিয় দিব কোনে ডাঙৰ প্ৰশ্ন এটা চমু বাণিজ্যিক বিৰতি উভতি আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ পৰশমণি সম্পৰ্কে অবিনাশ সম্পৰ্কে আৰু এনেকুৱা অবিনাশ পৰশমণি বহুত আছে যি লকডাউনৰ সময়ছোৱাত আজি শৈশৱ ভুল উন্থিত হৈছে কেৱল লকডাউন বুলিয়ে নহয় তেওঁলোকৰ সমস্যা বহুত আছিল কিন্তু তাৰ মাজতো আচলতে জীৱন সংগ্ৰাম অব্যাহত ৰাখিছিল পঢ়া শুনা কৰি আহিছিল এটা নিজৰ সপোন আছিল কিন্তু এতিয়া লকডাউনৰ সময়ছোৱাত আৰ্থিকভাৱে যি ধৰণে জুৰুলা অৱস্থাৰ সৃষ্টি হৈছে তাৰ পাছত সেই সপোন কিমান দূৰ ফলিয়াব বা এইসকল শিশুৰ ভৱিষ্যত কি হ'ব সেয়া ডাঙৰ প্ৰশ্ন ডাঙৰ প্ৰত্যাহ্বান এই মুহূৰ্তত যাব বিচাৰিছোঁ পৰশমণিৰ বাসগৃহত উপস্থিত আছে মই সতীৰ্থ সাংবাদিক ভৈৰৱ মুণ্ডা আপোনাৰ ওচৰলৈকে আহিছোঁ পৰশমণিৰ কাহিনী ইতিমধ্যে সম্প্ৰচাৰিত হৈছে পৰশমণি এটা উদাহৰণ ৰাজ্যত এই মুহূৰ্তত এনেকুৱা পৰশমণি বহুত ওলাব কিন্তু মূল কথাটো হৈছে যিটো সমস্যা লকডাউনৰ সময়ত হৈছে আমি দেখা পাইছোঁ সেই সমস্যাটো আমি আওকাণ কৰিব নোৱাৰোঁ আৰু মই চাইল্ডলাইনৰ প্ৰতিনিধি আমাৰ লগত উপস্থিত আছে বিষয়াগৰাকী তেখেতেও জনাব আচলতে লকডাউনৰ সময়ছোৱাত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে পোনপটীয়াকৈ তেখেতেও জনাব কিন্তু প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ ইতিমধ্যে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বহুতে সঁহাৰি আগবঢ়াইছে যাতে পৰশমণিৰ যি সংগ্ৰাম সেই সংগ্ৰাম আৰ্থিকভাৱে যি সংগ্ৰাম সেই সংগ্ৰাম অন্ত পৰে আৰু তাৰ লগতে পঢ়া শুনা আগবঢ়াই লৈ যাব পাৰে গতিকে কি জনাব এই মুহূৰ্তত প্ৰাগ নিউজৰ বাতৰিৰ পাছত আৰু যিসকল লোকে সঁহাৰি আগবঢ়াইছে সেই সঁহাৰিৰ পাছত পৰশমণিয়ে এতিয়া কি ধৰণে পৰিকল্পনা কৰিছে মাত্ৰে কি ক'ব বিচাৰিব হয় শান্তনু মই বৰ্তমান উপস্থিত আছোঁ য'ত সেই ঘৰখনেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল বিগত এসপ্তাহ ধৰি আৰু সেইগৰাকী পৰশমণি যিগৰাকী পৰশমণিয়ে কণমানি বয়সতে আচলতে যি সময়ত মই পুনৰ কওঁ যে যি সময়ত পৰশমণিৰ দৰে 8 বছৰীয়া ল'ৰাই ঘৰৰ চৌহদৰ বিষয়ে নাজানিছিল সেই সময়তে কিন্তু জীৱন যুদ্ধৰ এগৰাকী যুঁজাৰু হিচাপে অৱতীৰ্ণ হৈছিল পৰশমণি আৰু এই পৰশমণিৰ যি জীৱন সংগ্ৰামৰ কাহিনী যি তেওঁ সন্মুখীন হোৱা বাধা বা পৰিস্থিতি বা পৰিৱেশ এই পৰিৱেশৰ সম্পৰ্কত প্ৰাগ নিউজে নিৰন্তৰভাৱে প্ৰচাৰ কৰি আহিছিল আৰু প্ৰচাৰৰ পাছত দেখা গৈছিল যে আজমল ফাউণ্ডেশ্যনেই হওক বা আন কোনো সদাশয় লোকেই হওক বা অনুষ্ঠানেই হওক পৰশমণিৰ ওচৰলৈ আহিছিল আৰু সহমৰ্মিতা প্ৰকাশ কৰিছিল আৰু পৰশমণিৰ ভৱিষ্যতৰ দিনবিলাক যাতে সোণসেৰীয়া হয় বৰ্তমানৰ যি কণ্টকময় পথ এই পথ যাতে অৱসান ঘটি পেলাই পৰশমণিয়ে এক ইতিবাচক চিন্তাৰে আগবাঢ়ি যাব পাৰে ইয়াৰ এক ব্যৱস্থা বিভিন্নজনে সহায়ৰ হাত আগবঢ়াই কৰিছে আমি পোনপটীয়াকৈ পৰশমণিৰ লগত কথা পাতিম আৰু এইখিনিতে কৈ থওঁ যে আজমল ফাউণ্ডেশ্যনে আজি দিনৰ ভাগতেই শিৱসাগৰৰ এই পৰশমণিৰ কুকুৰাচোৱাৰ ঘৰখনত উপস্থিত হৈ 25,000 টকাৰ এক আৰ্থিক অনুদান কানি কাপোৰ এখন চাইকেল আৰু ভৱিষ্যতৰ দিনৰ শৈক্ষিক জীৱনৰ যিমানখিনি ব্যয় হয় সেইখিনি ব্যয় বহন তেওঁলোকে কৰাৰ আশ্বাস প্ৰদান কৰিছে আৰু আমাৰ লগত বৰ্তমানো যি আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলাম তেওঁ এতিয়াও আছে উপস্থিত আমাৰ বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত মই কিন্তু তাৰ পূৰ্বে পৰশমণিৰ লগত কথা পাতিম যথেষ্ট প্ৰতিভাৱান এটা ল'ৰা আৰু যি ল'ৰাটোৱে আচলতে মাকৰ লগতে শাৰীৰিকভাৱে বিশেষ সক্ষম ভাতৃক সকাহ দিয়াৰ বাবে পৰিয়ালটো চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি কষ্ট স্বীকাৰ কৰিছে ইতিমধ্যে অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে দেখিছে প্ৰাগ নিউজৰ জৰিয়তে মই পোনপটীয়াকৈ পৰশমণিৰ ওচৰলৈ আহিম পৰশমণি তোমাৰ যি কাম কাজ বা তোমাৰ যিখিনি কৰিছা পৰিয়ালটোৰ কাৰণে সেইখিনি দেখি পেলাই মানুহ তোমাৰ ওচৰলৈ আহিছে
তুমি পঢ়ি আছা 4ৰ্থ শ্ৰেণীত লকডাউনৰ সময়ত দেখা গৈছে তোমাৰ পঢ়া শুনা বহুখিনি বাধা হৈছে কিন্তু সেইখিনিৰ লগতে কামখিনিৰ জৰিয়তে পৰিয়ালটো চলাই নিয়াত তুমি যি চেষ্টা কৰিছা এইখিনি এতিয়া মানুহ আহিছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজি আহিল বা আন দাদা খুৰা সকলোৱে আহি পেলাই তোমাক এই সময়ত সহায় কৰিছে এইখিনিয়ে তুমি ভৱিষ্যতে কি হ'ব বিচাৰা কি হবা ডাঙৰ হলে কি হ'ম বুলি ভাবিছা ডক্টৰ হ'ম বুলি ভাবিছা আৰু আজিৰ পৰাতো তুমি ধুনীয়াকৈ পঢ়িব লাগিব কাৰণ এগৰাকী ব্যক্তিয়ে এটা ফাউণ্ডেশ্যনে আহি পেলাই তোমাৰ গোটেই পঢ়াৰ জীৱনৰ খৰচ বহন কৰিব আৰু কি ক'বা এই সম্পৰ্কত কি ক'বা এই মুহূৰ্তত কি ক'বা তুমিতো ভাল কবিতাও আবৃত্তি কৰা কিছুমান কথা কেনেকৈ তুমি চাইকেল লৈ বজাৰলৈ মাৰ লগত গৈছিলা সেইখিনি আমাৰ ৰাইজক কোৱাচোন কেনেকৈ গৈছিলা চাইকেলত গৈছিলোঁ কি কৰিছিলা দামবতী বেঙেনা পালেং নেমু টেঙা কুন্দুলি এইখিনি ক'ত বেচিছিলাগৈ এইখিনি নামটি ইয়াৰ পৰা ইমান দূৰ 6 কিলোমিটাৰ নামটিলৈ কিহত নিয়া তুমি চাইকেলত আৰু লগত কোন যায় মা তুমি এতিয়া কোন স্কুলত পঢ়ি আছা 174 নং কোকাছা প্ৰাথমিক বিদ্যালয় কি শ্ৰেণীত 4ৰ্থ শ্ৰেণীত এই লকডাউনৰ সময়ত বা তুমি বজাৰলৈ যোৱাৰ কাৰণে পঢ়াত বাধা হৈছিল নেকি পঢ়িবলৈ অসুবিধা পাইছিলা নেকি পাইছিলোঁ এতিয়াৰ পৰা ভালকৈ পঢ়িবা পঢ়িম আৰু তুমি কবিতাও আবৃত্তি কৰা অকণমান কবিতা এটা আবৃত্তি কৰি দিয়া নমস্কাৰ মোৰ নাম শ্ৰী প্ৰহমণি দত্ত মই আজি কবিতা এটা গাব লৈছোঁ কবিতাটোৰ নাম হ'ল গছে যদি গছে যদি আমাৰ দৰে পায় কথা ক'ব গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম চেনা পাতত বান্ধি নিয়ে হাবি এৰি গছে যদি আমাৰ লগত চাই চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বোলে সৰু ডাঙৰ গছ মেলি পাতি যাব দুয়ো কাষে ল'ব লাগি চাব কেনে মজা হ'ব ভাই কেনে মজা হ'ব গছবোৰ আমাৰ দেখোন ল'বই হ'ব নমস্কাৰ হয় মই শান্তনু মই এবাৰ মাতৃৰ ওচৰলৈ আহিব বিচাৰিছোঁ ৰূপাঞ্জলি দত্ত বৰমুণ্ডা আহিম আপোনাৰ ওচৰলৈকে আচলতে সেয়া পৰশমণি আপুনি ঠিকেই কৈছে আপুনি সুধিছে পৰশমণি কৈছে তোমাৰ সপোন কি পৰশমণিয়ে কৈছে ডক্টৰ হোৱা চিকিৎসক হোৱা গতিকে এয়াই জীৱন সংগ্ৰাম আৰু তাৰ লগতে যি আত্মবিশ্বাস পৰশমণিৰ সেই আত্মবিশ্বাসক সাৰথি কৰি পৰশমণি এদিন সপোন ফলিয়াওক আৰু আমি পৰশমণিৰ দৰে বহু অবিনাশৰ ওচৰত থিয় দিব লাগিব মই আপোনাৰ ওচৰলৈকে আহিম পুনৰ মই আহিব বিচাৰিছোঁ আজমল ডাঙৰীয়াৰ লগত সংযোগ স্থাপন কৰিছোঁ নেকি ঠিক আছে বদৰুদ্দিন আজমল ডাঙৰীয়াও আছে এই মুহূৰ্তত আমাৰ সৈতে স্বাগতম জনাইছোঁ আজমল ডাঙৰীয়া আপোনাক ইতিমধ্যে আমি দেখুৱাইছোঁ পৰশমণিৰ প্ৰসংগ দেখুৱাইছোঁ পৰশমণিৰ লগতে আজি আমি আমাৰ ওচৰত আহিছিলে নাহৰকটীয়াৰ পৰা অবিনাশ একেই জীৱন অবিনাশৰ আৰু পৰশমণি আৰু অবিনাশ আমাৰ উদাহৰণ এনেকুৱা ধৰণৰ লকডাউনৰ সময়ছোৱাত বহু শিশু আছে বহু শিশুৱে এই ধৰণে আসলতে সংগ্ৰাম কৰি যাবলগীয়া হৈছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা যিখিনি খবৰ পাইছে আপোনালোকে সহায় আগবঢ়াইছে কিবা পৰিকল্পনা আছে নেকি কি কয় লকডাউনৰ সময়ছোৱাত আপুনিও ৰাজনীতিৰ লগতো জড়িত আপুনি ব্যৱসায়ৰ লগতো জড়িত আপুনিও দেখা পাইছিল যে কৰোনা কালত বা লকডাউনৰ সময়ছোৱাত সাংঘাতিক ধৰণে অৰ্থনীতি বিধ্বস্ত হৈ গৈছে তেনে প্ৰেক্ষাপটত আজমল ফাউণ্ডেশ্যনে এইসকল শিশুৰ বাবে কিবা পৰিকল্পনা আছে নেকি আজমল ডাঙৰীয়া আজি মোৰ হিচাপে এনেকুৱা ল'ৰা ছোৱালী বহুত আছে অসমত বহু শিশু আছে যিসকলৰ পঢ়াৰ বহুত ইচ্ছা আছে তাৰ দেউতা নাই দেউতাক মানে মানৱী দিছে সি নিজে কৈ আছে আৰু মই এইটো এটা প্ৰগ্ৰাম চাই মিডিয়াত চাই তাৰপিছত মই প্ৰভাৱিত হৈ যে এই বয়সত 8 বছৰ বয়স শিশুটো স্কুলত যাব লাগে পঢ়িব লাগে সি তাৰ মাতৃক লৈ কিমান কিলোমিটাৰ ডেইলি চাইকেল ভাঙা চাইকেল এটা পুরানা সাইকেল নতুনও নহয় আজি মই তাক এটা সাইকেলও দিছো নতুন এটা সাইকেল দিছো আমি আমাৰ আজমল ফাউণ্ডেশ্যনৰ যিমান দায়িত্বশীল ব্যক্তিসকল আছে ডাইৰেক্টৰ সাহেব আছে মই নিজে কৈছো বোলে আপুনি নিজে যাব লাগে আপুনি জানে হোজাই পৰা নামটি কিমান দূৰ হয় কিন্তু তথাপিও মই কৈছো এই ল'ৰাটোক আমি গৈ উৎসাহিত কৰিব লাগে তাৰ মাক উৎসাহিত কৰিব লাগে তাৰ ভাই এজন বেমাৰী বিছনাত পৰা আৰু এই বাচ্চাটো নিজে ডেইলি সবজি টবজি লৈ বাজাৰত যায় বাজাৰত গৈ বিক্ৰী কৰে তাৰপিছত এই ভাঙা ৰুঙা ৰাস্তাত এই ডেইলি অহা যোৱা কৰে তাৰপিছত তাতি বহি পঢ়ে
এইটোৱে মদ বেছি মদ প্ৰভাৱিত কৰিছে সি তাত বহি বজাৰত বহি ৰাস্তাত বহি সি পৰি আছে এইটোৰ কাৰণে মই তাৰ 2 জোড়া কাপড় তাৰ মাৰ কাৰণে কাপড় আর তার কারণে জুতা সাইকেল নতুন মই খরিদ করে দিছো আর 25,000 মই তাক ক্যাশ পাঠাইছো যে এইটো লৈ তার মাক কি কাম লাগে মায়ে কামত লাগাবো নতুন কাপড় আমি দিছো দেখাই আছে আপোনালোকে আমি বহুত ভাল পাইছো আর মোর আশা যে এই লড়াটোক যদি তার মাতৃয়ে দি দিয়ে আর আপোনালোকে কেনে আমার পৰা বহুত দূর হই আমি এই সৰু শিশুটোক আমি আজমল ফাউন্ডেশন আরিব নোৱাৰো নহলে আমার বহুত আপোনালোকে জানে 64 স্কুল আছে 34 কলেজেস আছে আমি যে কোনো এক জায়গাত আনিব পাৰো আমার কি নাম এইটো কি নাম কয় যে শিশুসকলৰ যে ঘৰ আছে শিশুগৃহ যে এইটো আমাৰ আছে আমি যে কোনো জায়গাত নি এতিমখানা কি যে কয় এইটো অরফেনেজত আমি রাখি দিব পারো হইলে এইটো দূৰাই আনিলে তার মাতৃৰ কি হব মাতৃৰ উপাৰ্জনৰ এটাই একই লড়া এইটোৰ কাৰণে আজুবাজুত যদি কোনো স্কুলত আপোনালোকে ব্যৱস্থা কৰি দে তাৰ মাহেলি কিমান খৰচ আহিব কি হব নহব এইটো আমি ইনশাআল্লাহ ব্যৱস্থা কৰি দিম আজমল ফাউন্ডেশনৰ পৰা আৰু এনেকুৱা যদি আৰু কেছ আপোনালোকে পায় যিমানি দূৰক অসমৰ এক কোণাৰ পৰা আৰু কোণা আপোনালোকে এইটো যদি দিয়ে ইনশাআল্লাহ আমি আমাৰ আজমল ফাউন্ডেশনৰ পৰা স্পন্সরশিপ লম আমি স্পন্সরশিপ দিম স্কলারশিপ দিম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো বহুত বহুত ধন্যবাদ আপুনি লাইনতে থাকক হয় আজমল ডাঙৰীয়া আপুনি লাইনতে থাকক খুব সুন্দৰ প্ৰসংগ উত্থাপন কৰিছে স্বাভাৱিকভাৱে আপোনাৰ এই আপোনাৰ যিটো আপুনি দৃষ্টিভংগী ৰাখিছে এনেকুৱা ধৰণৰ শিশুক সহায়ৰ বাবে আজমল ফাউণ্ডেশ্যনৰ আচলতে যথেষ্ট আপুনি ক'লে স্কুল আছে কলেজ আছে বা বিভিন্ন ধৰণৰ সেই ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে যাৰ জৰিয়তে আপুনি সেইসকলক সংস্থাপিত কৰিব বিচাৰিছে সুন্দৰ প্ৰসংগ আৰু জানিব বিচাৰিছে এইটো ৰাজ্যৰ অৱস্থাটো আপুনিও কৈছে ইতিমধ্যে যে এটা উদাহৰণ পৰশমণি এটা উদাহৰণ অবিনাশৰ জীৱনগাথাও আমি দেখুৱাম 11 বছৰীয়া এটা শিশু নাহৰকটীয়াৰ পৰা আহিছে কিন্তু তাৰ লগতে জ্বলন্ত উদাহৰণ কিছুমান নিৰ্মল ডেকাই দাঙি ধৰিব মই আপোনাৰ ওচৰলৈকে আহিছোঁ চাইল্ড লাইনৰ লগত জড়িত নিৰ্মল ডেকা আৰু আপোনালোকেও লকডাউনৰ সময়ছোৱাত বিশেষকৈ এই যিটো আমি উদাহৰণ দেখুৱালোঁ পৰশমণি এটা উদাহৰণ অবিনাশ উদাহৰণ এনেকুৱা উদাহৰণ হয়তো বহুত আছে লকডাউনৰ সময়ত কেনেকুৱা ধৰণৰ শিশুৰ কেছ আপোনালোকে পাইছে বা কেনেকুৱা শিশুক আপোনালোকে উদ্ধাৰ কৰিছে হয় আমাৰ নমস্কাৰ আমাৰ চাইল্ড লাইনৰ যিটো 1098 বিনামূলীয়া ফোন সেৱা সেইটো লকডাউন আৰম্ভ হোৱাৰ লগে লগে আমাৰ এই ছাৰ্ভিচটো আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচ হিচাপে সেইটো চলাই নিছোঁ প্ৰায় এপ্ৰিল মাহত আমি প্ৰায় 10টা তেনেকুৱা ধৰণৰ মানে আমি ইনফৰমেশ্যন পাইছোঁ যেতিয়া নেকি সম্পূৰ্ণ লকডাউন চলি আছিলে মে মাহত সেইটো ইনক্ৰিজ হৈ প্ৰায় 38টা হ'ল আৰু আপোনাৰ বৰ্তমান জুন মাহত এই 20 তাৰিখলৈকে আমি প্ৰায় এতিয়ালৈকে 28টা আমি ইনফৰমেশ্যন পাইছোঁ আৰু এইখিনি অকল গুৱাহাটী মহানগৰৰ কেৱল গুৱাহাটীৰ 28টা মহানগৰৰ আমি যদি গোটেই অসমৰ আমাৰ বৰ্তমান চাইল্ড লাইন ছাৰ্ভিচটো আপোনাৰ প্ৰায় 12খন জিলাত আমাৰ চলি আছে গোটেইখিনি মিলাই আমি প্ৰায় 300ৰ পৰা 350 বিভিন্ন ধৰণৰ খবৰ শিশু নিৰ্যাতনৰ পৰা ইত্যাদি কৰি বিভিন্ন ধৰণৰ আমি মানে খবৰ পাই আহিছোঁ আৰু সেইমতে আমাৰ টিমে বা আমাৰ যিখিনি ছাপৰ্টিভ ষ্টাফ আছে তেওঁলোকে সেইমতে ব্যৱস্থা গ্ৰহণ কৰি বেছিকেলি কোনটো হৈছে আৰ্থিকভাৱে জুৰুলা হৈছে নে নিৰ্যাতনৰ সন্মুখীন হৈছে সেইটোৱে চাইল্ড লাইনৰ যিটো ছাৰ্ভিচ এইটো যিহেতু ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ এটা প্ৰকল্প চ' এইমতে আমাৰ এটা এই লকডাউনৰ পিছতেই কোভিড বা কৰোণা বুলি আমাৰ এটা নতুনকৈ কেছ কেটেগৰী এটা ইন্ট্ৰডিউচ কৰিছে যাৰ অন্তৰ্গত আমি মানে যদি কোনোবা শিশু অভাৱত পৰি মানে খোৱা লোৱা পোৱা নাই কোনোবা যদি আপোনাৰ আশ্ৰয় ব্যৱস্থা পোৱা নাই কোনোবা যদি মানে বাহিৰৰ হয় আহি কেনে আমাৰ অসমত বা আন ৰাজ্যত ষ্ট্ৰেণ্ডেড হৈ ৰৈ গৈছে তেওঁলোকক কেনেকৈ নিজৰ ঘৰলৈকে আমি উভতাই পঠিয়াব পাৰোঁ ভালকৈ তেনেকুৱা ধৰণৰ আমাৰ এটা ছাব কেটেগৰী কিছুমান কৰি দিছে সেই মৰ্মে গোটেই ভাৰতবৰ্ষত আমাৰ চাইল্ড লাইন ইউনিট য'ত আছে আমি সেইমতে কামখিনি কৰি গৈছোঁ কিন্তু এতিয়া অসমত এই পৰ্যন্ত 28টা তেনেকুৱা গুৱাহাটী মহানগৰৰ জুনৰ কিন্তু গোটেই যদি আমি অসমৰ যিখিনি ডিষ্ট্ৰিক্টত আমাৰ চাইল্ড লাইন ফাংচনিং বৰ্তমান সেইখিনি যদি চাওঁ আমি প্ৰায় 350ৰ পৰা 400 আমি খবৰ পাইছোঁ তাৰ উপৰি কথাখিনি এনেকুৱা গুৱাহাটী মহানগৰীত বিভিন্ন আন অনুষ্ঠান বা আমাৰ ভাৰতীয় শিশু কল্যাণ পৰিষদ অসম শাখা তেওঁলোকে পৰিচালিত কৰা বিভিন্ন চাইল্ড কেয়াৰ ইনষ্টিটিউট আৰু বিভিন্ন সংবাদ মাধ্যমৰ কৰ্মীৰ পৰা আমি পোৱা সহায় সহযোগিতাৰ জৰিয়তে প্ৰায় বহুখিনি শিশুক আমি সহায় কৰিব পাৰিছোঁ কেনেকৈ কাৰণ চাইল্ড কেয়াৰ ইনষ্টিটিউটখিনিক এলাউ কৰা হোৱা নাছিলে লকডাউনৰ সময়ত তেওঁলোক ষ্টাফ ধৰক বাহিৰত যাব নোৱাৰে বজাৰ পাতি কৰিব নোৱাৰে কিন্তু শিশুখিনিকতো খাদ্যৰ প্ৰয়োজন আছে বিভিন্ন ধৰণে প্ৰশাসনে হেল্প কৰিছে কিন্তু চাইল্ড লাইনৰ আমি এটা উদ্যোগ লৈছিলোঁ আমাৰ ভাৰতীয় শিশু কল্যাণ পৰিষদ অসম শাখাৰ পৰা ইত্যাদি কৰি আন বহুতো অনুষ্ঠান আগবাঢ়ি আহিছিলে আমি নিজৰ ফালৰ পৰাও কিছু প্ৰচেষ্টা আগবঢ়াইছিলোঁ আৰু আমি তেনেকৈ ধৰণে আমাৰ গুৱাহাটীস্থিত অন্তত সেই কামখিনি কৰিছে আশ্ৰয়গৃহ আছিলে আমি সহায় আগবঢ়াইছোঁ ঠিক আছে মই নিৰ্মল ডেকা আহিম গতিকে কি ধৰণে আচলতে ক'লে তেখেতে যে 28টাকৈ কেৱল গুৱাহাটীতে তেনেকুৱা ধৰণৰ কেছ তেওঁলোকে পাইছিলে সমগ্ৰ অসমত কিমান হ'ব পাৰে আৰু এতিয়াও অসমৰ হয়তো বহু লোকে
সেই খবৰবোৰ দৃষ্টিগোচৰ হোৱা নাই, হয়তো আমাৰো দৃষ্টিগোচৰ হোৱা নাই, সংবাদ মাধ্যমৰো হোৱা নাই, আৰু সেইবাবে তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ দৃষ্টিগোচৰ হৈছে আপোনালোকেও আমাক জনাব পাৰে। আমি ফোন লাইনো খুলি দিছোঁ, আপোনালোকে জনালে আমি সেই সম্পৰ্কে নোট কৰি ল'ম আৰু তাৰ পাছত আমি ফ'ল' কৰিবলৈ চেষ্টা কৰিম। আমি নাহৰকটীয়াৰ আচলতে নাহৰকটীয়াৰ আন এগৰাকী শিশুৰ কাহিনী আজি পোহৰলৈ আহিছে, সেই কাহিনীও দেখুৱাম এটা চৌবাণিজ্যিক বিৰতিৰ পাছত। উভতিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি দেখুৱাই গৈছোঁ যে লকডাউনৰ সময়ছোৱাত আচলতে অসমৰ বহু শিশুৰ ভৱিষ্যত কোন দিশে গতি কৰিছিল। অবিনাশ এটা উদাহৰণ, অবিনাশক আমি অৱশ্যে দেখুৱাম, পৰশমণি দেখুৱাইছিলোঁ, পৰশমণি আন এটা উদাহৰণ। বহু লোকে ফোন কৰি আছে, আমি সম্ভৱ হ'লে কিছু ফোনো ৰিচিভ কৰিবলৈ চেষ্টা কৰিম। এগৰাকী ব্যক্তি আছে এই ফোন লাইনত আমাৰ মাজত। আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু কি জনাব বিচাৰিব খুব চমুকৈ? হেল্ল', সংযোগ বিচ্ছিন্ন হৈছে, সংযোগ স্থাপন হ'লে পুনৰ আমি কথা পাতিম। মই অংকিতাও আছে, অংকিতাৰ ওচৰলৈকে মাজমল ডাঙৰীয়াও আছে, কিন্তু এবাৰ যাব বিচাৰিছোঁ যিটো প্ৰসংগ মই উত্থাপন কৰিছিলোঁ, পৰশমণিৰ লগতে অবিনাশ বুলি এগৰাকী শিশু, আন এগৰাকী শিশু, সেই শিশুগৰাকীৰ ওচৰলৈকে আহিব বিচাৰিম। নৱজ্যোতিৰ নাহৰকটীয়াৰ পৰা আচলতে নৱজ্যোতি আছে, দেখুৱাব অবিনাশৰ কাহিনী এইবাৰ। মোৰ লগত মই এতিয়া বৰ্তমান উপস্থিত আছোঁ অবিনাশৰ ঘৰত, কিন্তু অবিনাশৰ লগত মই পৰিচয় কৰাই দিয়াৰ পূৰ্বে মই প্ৰথমে অবিনাশৰ অতীতৰ কেইটামান কথা মই আপোনালোকক জনাই ল'ব বিচাৰিম। তাৰ পূৰ্বে মই এটা দৃশ্য দেখাই ল'ব বিচাৰিছোঁ। তেওঁৰ পৰিবাৰৰ লোকসকল ইতিমধ্যে আমাৰ লগত আছে। তেওঁৰ মামা, মোৰ সেইফালে দেখিছে আপোনাৰ, তেওঁৰ মামা আছে, লগত মামী আছে, আৰু আনটো ছাইডত আছে তেওঁৰ প্ৰতিবেশী, আৰু আইতা স্বৰূপ প্ৰতিবেশী আছে, মাজত বহি আছে আমাৰ অবিনাশ। আচলতে অবিনাশৰ অতীতৰ কথা মই প্ৰথমে কৈ ল'ব বিচাৰিছোঁ। আচলতে সৰু থাকোঁতে অবিনাশ সৰু থাকোঁতে আচলতে তাৰ পিতৃ মাতৃ হাৰা হৈছিল, আৰু তাৰ পিছৰ পৰ্যায়ত আছে তাৰ মামী আৰু মামাই আচলতে তেওঁ পোহপাল দি আজি ডাঙৰ দীঘল কৰিছে। আজি বৰ্তমান সময়ত অবিনাশে ষষ্ঠম শ্ৰেণীৰ ছাত্ৰ, আৰু বিগত যিটো লকডাউন, সেই লকডাউনৰ সময়ছোৱাত আচলতে তেওঁ মামা যি অসুবিধাৰ সন্মুখীন হৈছে, জীৱন সংগ্ৰামত যি অসুবিধাৰ সন্মুখীন হৈছে, আচলতে ঘৰ পৰিয়াল চলোৱাৰ ক্ষেত্ৰত যিটো অসুবিধাৰ সন্মুখীন হৈছিল, সেই ক্ষেত্ৰত অবিনাশে যৎপৰোনাস্তি চেষ্টা চলাই আচলতে মামা আৰু মামীক সহায় হাত আগবঢ়াইছিল। আৰু মই ইয়াত মাজত এটা কথা কৈ ল'ব বিচাৰিছোঁ। আচলতে মামা মামীক আচলতে অবিনাশে মা আৰু দেউতা বুলি সম্বোধন কৰে, কিয়নো সৰুৰ পৰা মামা মামীয়ে তেওঁক ডাঙৰ দীঘল কৰিছে। আৰু এই লকডাউন সময়ছোৱাত মামা এজন গাড়ী চালক। এই লকডাউন সময়ত যিহেতু গাড়ী চলাচল বন্ধ আছিলে, যাতায়াতৰ ব্যৱস্থা বন্ধ আছে, সেইকাৰণে মামা ঘৰতে থাকিব লগা হৈছিল। কিন্তু সেই সময়ছোৱাত আচলতে পৰিবাৰ চলোৱাৰ ক্ষেত্ৰত মামা বহুতো সমস্যাৰ সন্মুখীন হৈছিল। সেই ক্ষেত্ৰত অবিনাশে সেই ঘৰৰ যি পৰিবাৰৰ যি দায়িত্ব নিজৰ মূৰত তুলি লৈছিল, আৰু এই অঞ্চলৰ বিভিন্ন কলনী গলিয়ে আচলতে চাইকেল কৰি মোনাত চব্জি ভৰাই আচলতে পাচলি বিক্ৰী কৰিছিল। আৰু সেই বাতৰি আমি প্ৰাগ নিউজত সম্প্ৰচাৰ কৰিছোঁ ইতিমধ্যে। আৰু মই আৰু বেছি কথা কোৱাৰ আগত মই অবিনাশৰ কথা পাতি ভাবিছোঁ, অকণ থিয় হৈ দিবা ভাইটি। অবিনাশ আছে আমাৰ লগত, অবিনাশে কথা পাতিছোঁ। আচলতে কি ক'বা তুমি কোৱাচোন, তুমি কেনেকৈ কি কৰিলা কোৱাচোন প্ৰথম। মই লকডাউনৰ ওচৰত যেতিয়া লকডাউন হ'ল, যেতিয়াৰ পৰা মই চব্জি বিকিব ধৰিলোঁ, তেতিয়া পাপাও গাড়ী চাড়ী নচলিছিলে। যেতিয়া মই ভাবিলোঁ যেতিয়া মই চব্জি বিকিব ধৰিম বুলি ভাবিলোঁ, তাৰ পাপাই নদীৰ পৰা চব্জি আনি দিয়ে, মই চব্জি বিকিব ধৰিলোঁ। তাৰপিছত আৰু ক'ত বিক্ৰী কৰিছিলা চব্জি তুমি? মই পিনে নিউ কলনীত কৰিছিলোঁ, পেট্ৰল ডিপু তাত কৰিছিলোঁ, তাৰ হাই ছেকেণ্ডেৰী স্কুল পিনে কৰিছিলোঁ, সেইপিনে কৰিছিলোঁ। আৰু চব্জি বিক্ৰী যিবোৰ পইচা উপাৰ্জন কৰিছিলা, কি কৰিছিলা পইচাবোৰ মই মাহঁতক দিছিলোঁ, ময়ো কিবা সেইবোৰ লওঁ। তুমি নিজৰ কাৰণে কি কিনিছিলা এই পইচা দি? নিজৰ কাৰণে কেতিয়াবা গোটাই থ'লে কিবা এটা কিনো, কাপোৰ কিনো, আৰু চেণ্ডেল সেইবোৰ কিনো। ভৱিষ্যত কি পৰিকল্পনা আছে তোমাৰ? ভৱিষ্যত কি হোৱাৰ পৰিকল্পনা আছিলে তোমাৰ? ভৱিষ্যত মোৰ পুলিচ হোৱা সপোন আছিলে। হয়, আচলতে এয়া আছিল অবিনাশ, আচলতে অতি কম বয়সত ঘৰৰ যি দায়িত্ব। ধন্যবাদ নৱজিত, মই পুনৰ আপোনাৰ ওচৰলৈকে অবিনাশৰ কাহিনী পৰশমণি দেখুৱালোঁ, অবিনাশকো দেখুৱাইছোঁ। চব্জি বিকাটো বেয়া কাম নহয়,
জীৱন সংগ্ৰামো বেয়া কাম নহয়, কিন্তু এই সময়ছোৱাত আচলতে শিশুৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে এই সময়ছোৱাত। আৰু লকডাউনৰ পৰোক্ষ প্ৰভাৱ এয়াও যে এই ধৰণে আচলতে জীৱন সংগ্ৰাম চলাবলগীয়া হৈছে। অধ্যয়ন নাই, হয় সেই সময়ছোৱাত বাৰু স্কুল নাছিলে, কিন্তু তথাপি এই কথাটো আপোনালোকে অনুভৱ কৰিব পাৰিছে যে এই ধৰণৰ প্ৰতিগৰাকী শিশু, যাৰ উদাহৰণ আমি দেখুৱাইছোঁ, প্ৰতিগৰাকী শিশুৱে এতিয়া ঘৰ চলাবলৈ আচলতে নিজৰ লগতে অন্য লোকসকলক চলাবলৈ এই ধৰণে ওলাই আহিবলগীয়া হৈছে। গতিকে এয়া মাথো এটা উদাহৰণহে। অংকিতাৰ ওচৰলৈকে মই পুনৰ আহিব বিচাৰিছোঁ। অংকিতা দত্তই পৰশমণিৰ ওচৰত থিয় হৈছিল আৰু কৈছে যে ইতিমধ্যে সহায় কৰিছে, ভৱিষ্যতে কৰিব। অংকিতা, ইতিমধ্যে কোৱা হৈছে আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰাও বদৰুদ্দিন আজমল ডাঙৰীয়াও কৈছে যে সেই ধৰণে সহায় কৰিব। আৰু এই দুটা উদাহৰণ আমি দেখুৱাইছোঁ। কি ধৰণৰ পৰিকল্পনা আছে? আপুনি উল্লেখ কৰিছে যে অঞ্জন দত্ত ডাঙৰীয়াৰ নামত যি ফাউণ্ডেশ্যন আপোনালোকে কৰিছে, তাৰ জৰিয়তে কেৱল আমগুৰিয়ে নে অন্য প্ৰান্তৰো এই ধৰণৰ শিশুসকলক সাঙুৰি লোৱা হ'ব? কিবা পৰিকল্পনা আছে নেকি? পৰিকল্পনাটো ঢেৰ আছে। চাওক, দেউতাৰ মৃত্যু হোৱা 4 বছৰ হৈছে আৰু আমি নতুনকৈ ফাউণ্ডেশ্যনটো গঢ়ি তুলিছোঁ। পৰিকল্পনা বহুত থাকিলেও বহুতখিনি ৰিষ্ট্ৰেইনছ থাকে, তাৰ মাজতে আমি কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া যিহেতু নতুনকৈ আৰম্ভ কৰিছোঁ, সেইকাৰণে আমি আমগুৰিতে সীমিত কৰি ৰাখিছোঁ, যিখিনি আমি জলপানী দিওঁ, স্কলাৰশ্বিপ দিওঁ BPL ষ্টুডেণ্টছক। কিন্তু ভৱিষ্যতৰ দিনত ৰাইজৰ সহযোগ পালে, সহায় পালে আমি বিচাৰিছোঁ ডেট অল অভাৰ আছাম আমি যাতে সহায় কৰিব পাৰোঁ আৰু যিখিনি ছাত্ৰ ছাত্ৰী আছে আমি আগবঢ়াই দিব পাৰোঁ। বিকজ আজিৰ দিনত এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। মানে বহুত অপৰচুনিটিজ মিছ কৰা যায় যদি ভালকৈ আপুনি কৰিব পৰা নাই। একহাতে চাওক, ইটছ চ' আইৰনিক কি ডিজিটেল এডুকেশ্যনৰ কথা কৈছে, অনলাইন ক্লাছেছৰ কথা কৈ আছে, আৰু পৰাশুমনি অবিনাশৰ নিচিনা ল'ৰা আছে, মাইনা আছে। ফৰগেট এবাউট মানে অনলাইন ক্লাছেছ, নৰ্মেল ক্লাছ কৰিবলৈও তেওঁলোকে কিমান কষ্ট কৰিব লাগে। নিশ্চয়, আচলতে সেইটোৱে ডাঙৰ কথা যে কিছুমান কথা আচলতে পোহৰলৈ আহিছে। আজি আমি ডিজিটেল অনলাইন ক্লাছৰ কথা কৈছোঁ, কিন্তু সেই সময়ত আজি নৰ্মেল ক্লাছ কৰিবলৈ কিমান সমস্যাৰ সৃষ্টি হৈছে। গতিকে কি ধৰণৰ আচলতে গ্ৰাউণ্ডত বা যদি আমি যাওঁ তেনেকুৱা ধৰণৰ গাঁৱে যাওঁ, গাঁৱে গৈ এই ধৰণৰ শিশু ওলাব, যি শিশুৱে হয়তো অনলাইন ক্লাছ, যি শিশুৰ বাবে অনলাইন ক্লাছ এতিয়াও বহুত দূৰত আছে, এতিয়াও নিজৰ ভাতমুঠি যোগাৰ কৰিবৰ বাবে পঢ়া শুনা বাদ দি, পঢ়া শুনা এৰি এই ধৰণে চাইকেল মাৰি দূৰলৈকে চব্জি বিকিবলগীয়া হৈছে বা অন্য কামত নিয়োজিত হৈ আছে। এইসকল শিশুৰ ওচৰত থিয় দিব কোনে? ডাঙৰ প্ৰশ্ন। মই উভতি আহিম এটা বিৰতিৰ পাছত। আমাৰ লগত আজমল ডাঙৰীয়া আছে, আজমল ডাঙৰীয়াই জনাব পৰৱৰ্তী পদক্ষেপ কি হ'ব। ভৈৰৱ মুণ্ডাৰ ওচৰলৈ যাম, পৰশমণিয়ে কি ক'ব। উভতি আছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ লকডাউনৰ সময়ত ভুল উন্ঠিত শৈশৱ সম্পৰ্কে। কেইবাগৰাকীও ব্যক্তি আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে এই মুহূৰ্তত, কিন্তু লগতে ফোনযোগেও সংযোগ স্থাপন কৰিছে বহু লোকে। এগৰাকী ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিছোঁ, আমি ফোনটো লৈ লৈছোঁ। হয়, আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু কি জনাব বিচাৰিব? হয়, নমস্কাৰ। নমস্কাৰ। হয়, মই বৰাগাঁৱৰ পৰা ক'লোঁ। মোৰ নাম শ্ৰী বিকাশ দাস হয়। হয়, মই মানে একচুৱেলি ব্লাইণ্ড হয়, চকুৰে দেখা নাপাওঁ। মই আপোনাৰ লকডাউন দিয়াৰ আগতে মানে মই অলপমান চকুৰে দেখা পাই আছিলোঁ। মানে মই বেপাৰ কৰি কিনে খাই আছিলোঁ, যাৰ ফলত মানে মই লাহে লাহে চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলালোঁ। মানে মই এতিয়া ঘৰতে বন্দী হৈ পৰিবলগীয়া হ'ল। মানে মই এতিয়া মানে চলিব যথেষ্ট অসুবিধা হৈছে। আৰু ছাৰ মানে মোৰ মিছেছে এখন পাণ তামোলৰ দোকানো দিছিল আপোনাৰ গড়চুকত, কিন্তু লকডাউন দিয়াৰ কাৰণে মানে দোকানখনো খুলিব পৰা নাই বা ময়ো ব্যৱসায়টো কৰিব পৰা নাই। বৰ্তমান ঘৰতে আবদ্ধ হৈ আছোঁ। আৰু ছাৰ মানে মই বৰ্তমানলৈকে একো চৰকাৰৰ পৰা সাহায্যও পোৱা নাই, আৰু ধৰক একো বস্তু পোৱা নাই। এতিয়া মানে মোৰ যথেষ্টখিনি অসুবিধা হৈছে আৰু ৰুম ভাড়া দিয়াৰ পৰা খোৱা লোৱালৈকে। ছাৰ বুজি পাইছোঁ, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু লোক আছে আমাৰ লগত সংযোগ স্থাপন হৈ, গতিকে তেখেতসকলে নিশ্চয় শুনিছে আৰু চৰকাৰী পক্ষৰ ফালৰ পৰাও আমি দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ যে লকডাউনৰ সময়ত আচলতে কি ধৰণৰ সমস্যা পোহৰলৈ আহিছে, লাহে লাহে পোহৰলৈ আহিছে এই সমস্যাসমূহ। কি ধৰণে আচলতে এই লকডাউনটোত যেতিয়া চলি আছিল, এই লকডাউনৰ সময়ত কোনসকল লোক
কি ছেক্টৰত কি বিভাগত আচলতে লোকসকল এই ধৰণে আচলতে এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে লাহে লাহে স্পষ্ট হৈ পৰিছে আজমল ডাঙৰীয়াৰ ওচৰলৈকে আহিম তাৰ পূৰ্বে এবাৰ ভৈৰৱ মুণ্ডাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ পৰশমণিৰ ঘৰত যিহেতু উপস্থিত আছে আৰু আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজি পৰশমণিৰ ঘৰত উপস্থিত হৈছিল আৰু লগতে সাহায্য প্ৰদান কৰিলে ভৈৰৱ মুণ্ডা আপোনাৰ পৰা পোনপটীয়াকৈ এইটোৱে জানিব বিচাৰিছোঁ আচলতে পৰশমণিয়ে যথেষ্ট কথা ক'ব পৰা নাই স্বাভাৱিক সেয়া হয়তো কিন্তু তেখেতৰ মাতৃও উপস্থিত আছে গতিকে যিটো মূল সমস্যা আছিল আজি যিটো কাৰণত পৰশমণিয়ে এইধৰণে মাতৃৰ সৈতে নিজে চাইকেল লৈ আচলতে বজাৰলৈ যাবলগীয়া হৈছে বা বিক্ৰী কৰিবলগীয়া হৈছে পাচলি তেনে প্ৰেক্ষাপটত আজিৰ এই সাহায্যই আচলতে সেই সমস্যাটোৰ সমাধান তেওঁলোকৰ কৰিলে নে এতিয়াও কিবা বাকী আছে মাতৃগৰাকীয়ে কি কয় পোনপটীয়াকৈ হয় শান্তনু মই পোনপটীয়াভাৱে মই ৰূপাঞ্জলি দত্তৰ ওচৰলৈ আহিছোঁ পৰশমণিৰ মাতৃ যিখিনি সমস্যা আছিলে লকডাউনৰ সময়ত আপোনালোকৰ চলাত অসুবিধা হৈছিল যিহেতু বজাৰ বন্ধ হৈ গৈছিল তাৰ পৰৱৰ্তী সময়ত আপোনালোকৰ যিটো দুৰ্দশাৰ ছবি বা কষ্টৰ ছবি এই ছবিখন অসমৰ ৰাইজে দেখিলে আজমল ফাউণ্ডেশ্যন হওক বা অংকিতা দত্তই হওক সকলোৱে সহযোগিতা আগবঢ়ালে সেইখিনিৰে আপোনালোকৰ সমস্যাখিনি শেষ নে আৰু সমস্যা আছে কি ক'ব এই সম্পৰ্কত লকডাউনত অকণমান অসুবিধা হৈছিলে হোৱাৰ কাৰণে ল'ৰা পোৱালিটোহেঁতি আমি চাইকেল ঠেলি বজাৰ নামটিতে অলপ বহোঁগৈ নামটিতে বহি যিকেইটা শাক পাচলি বিকি মেলি যিকেইটা পইচা পাওঁ সেইকেইদিন চলাই মেলি থাকিলোঁ হয় এতিয়া মানুহ সকলোৱে সহায়ৰ হাত আগবঢ়াইছে বা আহিছে আপোনালোকৰ ওচৰলৈ ইয়াৰ পিছত আৰু আপোনালোকৰ কি সমস্যা আছে কেনেকুৱা সমস্যাৰ আচলতে আপোনালোকে মুখামুখি হ'ব লাগে প্ৰতিদিনে তাৰমানে মোৰ ল'ৰাটো মই এতিয়া নিজে তুলিছোঁহে কিন্তু এইটো ল'ৰা পোৱালিটো গোটেই অসমবাসীৰ সন্তান হয় এনেই কেতিয়াবা খোৱা বোৱাৰ কাৰণে বা কাপোৰ এসাঁজ পিন্ধাৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছিলেনে হৈছিলে কাপোৰ কানি মানে এতিয়া বিহুটো আহিলে ইহঁতক মই দিবই নোৱাৰোঁ কাপোৰ কানি কেনেকৈ দিম নিজে চলিবলৈ হয়হে আৰু ডাঙৰটোকতো মই নিচেকৈ নিদিওঁ ইয়াকে কেতিয়াবা বিহুটো আহিলে গেঞ্জিটো দিওঁ বা খোৱা বোৱাটো অসুবিধা হয় যিখিনি বিহুত মানে বস্তু গোটাওঁ বা দেউতাকে হ'লেও গোটাইছিলে সেই বস্তুখিনি মই গোটাই দিব নোৱাৰোঁ তেতিয়া কওঁ যে শুন তই ইয়াকে খা আমাৰ বিহু নহয় আৰু এইভাগে যি পোৱা তেনেকৈয়ে খোৱা তেহেঁতি তেনেকৈয়ে খাই বৈ থাকে তেতিয়া কোনোবাই সহায়ৰ হাত আগবঢ়াবলৈ আজি যেনেকৈ মানুহ আগবাঢ়ি আহিছে তেতিয়া আগবাঢ়ি আহিছিল নে তেতিয়া আগবাঢ়ি নাই কোনো মানুহে অহা নাছিলে আৰু যেতিয়া ল'ৰাটোৱে পঢ়া ক্ষতি কৰি বজাৰলৈ যাব লাগে মাক হিচাপে আপুনি যথেষ্ট নিশ্চয়কৈ কষ্ট পায় এতিয়া সেই দিনবিলাক আকৌ শেষ হ'ব বুলি ভাবিছেনে নে আকৌ একে দিনবিলাক চলিব বুলি ভাবিছে এতিয়া মানে সেই দিনবিলাক নাহে এতিয়া ভাল দিনেই আহিছে বুলি মই ধৰি লৈছোঁ সেই দিনবিলাক যেন নাহক হয় শান্তনু মই অকণমান সময় আগবাঢ়িম আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক আজি আপোনালোক আহিল হোজাইৰ পৰা উপস্থিত হ'ল এতিয়ালৈকে উপস্থিত আছে কি ক'ব এই সম্পৰ্কত দিনটোৰ যি কষ্ট স্বীকাৰ কৰিলে বা আপোনালোকে যিখিনি অনুদান আগবঢ়ালে নিশ্চয়কৈ এটা আশাপ্ৰদ বতৰা কি ক'ব জয়তে মই প্ৰাগ নিয়োগৰ সমূহ কৰ্মকৰ্তাক শান্তনুদা আপোনাক বিশেষভাৱে কৃতজ্ঞতা যাচিছোঁ এইকাৰণে যে নামটিৰ ইমান ভিতৰুৱা অঞ্চলত এনেকুৱা এজন কণমানিৰ কৰুণ কাহিনীটো আপোনালোকে সকলোৰ সন্মুখত আনাৰ কাৰণে আজি দেখা পাইছোঁ তাৰ মাকে কৈ আছে আগত কোনেও খবৰ লোৱা নাছিলে কিন্তু আজি সকলোৱে আহি আছে আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল চাহাবে মুম্বাইত বহি পেলাই তাৰ এইটো প্ৰাগ নিউজৰ যোগেদি জানিব পাৰি পেলাই আজি তাক 25,000 টকাৰ চেকখন আগবঢ়ালে চাইকেল এখন দিলে কাপোৰ কানি দিলে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই কণমানিজন আমি দেখা পাইছোঁ ৰাতিপুৱাৰ পৰা তাৰ লগত থাকি পেলাই যে এটা প্ৰতিভা হয় তাক যথেষ্ট প্ৰতিভা আছে তাৰ মাজত তাক এটা সুযোগ দিব লাগে আৰু সেইখিনি আমাৰ ট্ৰাষ্টি বদৰুদ্দিন আজমল চাহাব আৰু চিৰাজুদ্দিন আজমল চাহাবে হাতত লৈছে আমি সঁচাকৈ হোজাইৰ পৰা আহিছোঁ 6 ঘণ্টামান লাগিছে আৰু ভাগৰ লাগিছিল কিন্তু ইয়াতে আহি পেলাই এই কণমানিজনৰ লগত থাকি পেলাই তাক যেতিয়া এই বতৰাটো দিলোঁ যে তাৰ জীৱনৰ পঢ়াৰ দায়িত্বটো আমি হাতত লৈছোঁ আজমল ফাউণ্ডেশ্যনে গোটেই দায়িত্ব লৈছে আৰু তাৰ মুখত যিটো এইটো মিহিকীয়া হাঁহিটো দেখা পালোঁ তেতিয়া আমাৰ অন্তৰখন চুই গ'ল আৰু সদায় সঁচাই এইটো লাগিছে যে আমি কিবা এটা মানৱতাৰ খাতিৰত বিশেষ এটা আজি কৰিব পাৰিলোঁ আৰু গোটেইখিনি সম্ভৱ হৈছে আমাৰ আজমল পৰিয়ালৰ কাৰণে আৰু প্ৰাগ নিউজৰ এই বদান্যতাৰ কাৰণে গতিকে মই প্ৰাগ নিউজক আমাৰ আজমল ফাউণ্ডেশ্যন তথা আজমল পৰিয়ালৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ যাচিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৈৰৱ মুণ্ডা আজমল ফাউণ্ডেশ্যনকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ প্ৰাগ নিউজত আমি সম্প্ৰচাৰ কৰিছিলোঁ
দিলোঁ পৰশমণিৰ কাহিনী, কাৰণ পৰশমণিৰ কাহিনী জীয়া ছবি আছিল আৰু পৰশমণিৰ কাহিনী কেৱল পৰশমণিৰে কাহিনী নহয়, অসমৰ এনেকুৱা শিশুৰ কাহিনী। গতিকে সেইসকল শিশুৰ ওচৰত আজমল ফাউণ্ডেশ্যন আগবাঢ়ি আহিছে প্ৰাগ নিউজৰ বাতৰিৰ পাছত। গতিকে নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ। এটা চমু বাণিজ্যিক বিৰতি, উভতি আহিম। উভতি দিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। এগৰাকী দৰ্শক আছে ফোন লাইনত, এটা ফোন লৈ লৈছোঁ। আপুনি কোনে ক'লে, ক'ৰ পৰা ক'লে আৰু কি ক'ব খুব চমুকৈ কওক। হেল্ল', হয়, মই বঙাইগাঁৱৰ পৰা কৈছোঁ। বঙাইগাঁৱৰ পৰা কওক। মোৰ ছোৱালী আছে, তাই মানে শুলে, যেতিয়া শুব টোপনিৰ পৰা সাৰ পালে তাই মানে ষ্টক হোৱা নিচিনা হয়। মই ইয়াতে বহুত ডক্তৰ দেখালো, কিন্তু তাই ভাল হোৱা নাই। সেইকাৰণে মই সহায় আৰু বিচাৰিছো, যদি তেওঁ চিকিৎসাৰ কাৰণে সুবিধা কৰি দিলে হয় তাইক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চিকিৎসকৰ ওচৰলৈকে গৈছে, সহায় পোৱা নাই। এতিয়া সেই ধৰণৰ প্ৰসংগ এটা উত্থাপন হৈছে। মই আজমল ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আজমল ডাঙৰীয়া আছে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত। আজমল ডাঙৰীয়া, পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। পৰশমণি এটা উদাহৰণ আছিল, অবিনাশৰ কথা দেখুৱাইছে, তাৰপিছত বহু লোকে ফোন কৰিছে, নিজৰ নিজৰ দুখৰ কথা কৈছে। এতিয়া চাওক, চৰকাৰীভাৱে আঁচনি বহুত আছে। চৰকাৰী আঁচনি মতে আচলতে এইসকল লোকক চৰকাৰী আঁচনিসমূহে আশ্বস্ত কৰিব লাগে, কিন্তু সমান্তৰালভাৱে অন্য লোকৰো সামাজিক দায়িত্ব আছে। ঠিক আছে, আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা সেই দায়িত্ব আপোনালোকে পালন কৰিছে। এতিয়া কিন্তু আশা বা প্ৰত্যাশা, আকাংক্ষাও মানুহৰ বৃদ্ধি হৈছে। কি ক'ব আপুনি? ঠিক আছে, বজৰং আজমল ডাঙৰীয়াৰ সৈতে মই সংযোগ স্থাপন কৰিম। মই পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। বিভিন্ন প্ৰসংগ আজি আমি দেখা পাইছোঁ, চৰকাৰী সেইসমূহ প্ৰসংগ আছে, আচলতে আশা আছে, প্ৰত্যাশা আছে, সেই সম্পৰ্কে কথা পাতিম। কিন্তু মূল যিটো আমাৰ সমস্যা আছিল এই সময়ছোৱাত, লকডাউনৰ সময়ছোৱাত শিশুৰ যিটো সমস্যা আছিল, শিশুসকলৰ কেনেকুৱা ধৰণৰ শিশু মাজতে উদ্ধাৰ কৰিছে, কি ধৰণৰ পৰিৱেশ পাইছিল? আমাৰ চাইল্ডলাইনৰ যিটো 1098 নম্বৰ, তাত আমি বিভিন্ন আপোনাৰ যৌন নিৰ্যাতন, শিশু শ্ৰমিক, খাদ্যৰ অভাৱ, আপোনাৰ শেল্টাৰ নথকা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ গোচৰ, আনকি শিশু হেৰুৱা সন্দৰ্ভত, তাৰপিছত যে আপোনাৰ অসমৰ বাহিৰৰ বিভিন্ন শিশু ইয়াত পঢ়িবলৈ আহিছিলে বা কিবা এটা কাৰণত আহিছিলে, ইয়াত ষ্ট্ৰেণ্ডেড হৈ ৰৈ গৈছিলে, কোনোবা মানে অচিনাকি মানুহৰ ঘৰত বা ৰিলেটিভৰ ঘৰত থাকিবলগীয়া হৈছিলে। এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ বিষয়ে আমাৰ দৃষ্টিগোচৰ হৈছিলে। আৰু বৰ্তমান সংবাদ মাধ্যমে যিখিনি ইনিচিয়েটিভ লৈছে সেইখিনি খুবেই মানে আপোনাৰ ভাল বুলি ক'ব লাগিব, কাৰণ ইয়াৰ জৰিয়তে বহুতো মানে অনুষ্ঠান আগুৱাই আহিব। আৰু বহুতো অনুষ্ঠান ইতিমধ্যে বহুত কাম কৰিছে, যিখিনি হয়তো মানুহৰ দৃষ্টিগোচৰ হোৱা নাই, যেনেকৈ আজমল ফাউণ্ডেশ্যন হওক, আপোনাৰ অঞ্জন দত্ত ছাৰৰ যিখিনি আপোনাৰ ফাউণ্ডেশ্যন হওক, তেনেকুৱা ধৰণৰ আপোনাৰ ভাৰতীয় শিশু কল্যাণ পৰিষদ হওক, বা আপোনাৰ যিখিনি আমাৰ জিলা প্ৰশাসনৰ পৰা হওক, আৰক্ষীৰ ফালৰ পৰা হওক, বিভিন্ন সহায় মানে আগবঢ়োৱাৰ বাবে চেষ্টা কৰা গৈছে। কিন্তু এটা মাজত এটা মানে গেপ হৈছিলে, যিটো যোগাযোগৰ মাধ্যম, যিটো নেকি সংবাদ মাধ্যমে এটা খুব ধুনীয়া পদক্ষেপেৰে সেই যিটো নেকি গেপ মাজৰ, সেইখিনি খুব ধুনীয়াকৈ নোহোৱা কৰিব পাৰিছে। যাৰ বিনিময়ত আমি চাইল্ডলাইনেও আপোনালোকৰ সংবাদ মাধ্যমৰ পৰা বিভিন্ন খবৰ পাইছোঁ, বাল্য বিবাহৰ খবৰ পাইছোঁ, বা তেনেকুৱা ধৰণৰ বিভিন্ন আমাৰ কমপ্লেইন পাইছোঁ। এতিয়া ক'ভিড পৰিস্থিতিত যদি মোকাবিলা হয়, কোনোবা শিশুৰ আজি তেনেকুৱা ধৰণৰ অৱস্থা হয়, যেনেকৈ আমি পৰশমণিৰ কথা দেখা পাইছোঁ বা অবিনাশৰ কথা দেখিছোঁ, তেতিয়াহ'লে তেনে শিশুৰ ক্ষেত্ৰত চাইল্ডলাইনৰ ফালৰ পৰা কি ধৰণৰ পৰামৰ্শ থাকিব? কোনোবাই যদি ফোন কৰে আপোনালোকৰ নাম্বাৰত, কেনেকুৱা ধৰণৰ পৰামৰ্শ থাকিব? নিশ্চয়কৈ আমাৰ যিটো 1098 নম্বৰ, সেইটো 24/7 ছাৰ্ভিচ, তাত যিকোনো বিষয় সন্দৰ্ভত আমাৰ লগত যোগাযোগ কৰিব পাৰে। চাইল্ডলাইন যিহেতু ইমাৰ্জেঞ্চি ছাৰ্ভিচ হয়, কিবা নহয় কিবা এটা আমাৰ পৰা ৰেছপন্ড দিয়া যাবই। আৰু যোন কনচাৰ্ণ অথৰিটি হয়, ধৰক আপোনালোকৰ সংবাদ মাধ্যমত এটা উদাহৰণ দিছোঁ, মালৈবাৰী অঞ্চলৰ 3 গৰাকী কিশোৰী সন্দৰ্ভত আপোনালোকে ধুনীয়া এটা নিউজ কৰিছিলে। লগে লগে আমি খবৰটো পাই আমি তাৰলৈকে গ'লোঁ, তাত বিভিন্ন আৰক্ষী প্ৰশাসনৰ মানুহ, জিলা প্ৰশাসনৰ মানুহৰ পৰা ইত্যাদি কৰি সমাজ কল্যাণ বিভাগৰ পৰা গৈ তেওঁলোকক পৰামতে আমি কৰিছে। চাইল্ডলাইনে লগে লগে বিষয়টো স্পনচৰশ্বিপ এণ্ড ফষ্টাৰ কেয়াৰ এপ্ৰুভেল কমিটি বুলি এটা কমিটি এখন থাকে জিলা পৰ্যায়ত, তালৈকে আমি বিষয়টো পঠাইছোঁ। তেওঁলোকে ইতিমধ্যে ৰিকমেণ্ডেশ্যন দিছে যে 3 গৰাকী কিশোৰীক মাহিলী এটা ৰেগুলাৰ ভাত্তা তেওঁলোকে 18 বছৰ সম্পূৰ্ণ নোহোৱালৈকে পাই থাকিব। তাৰোপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আগুৱাই আহিছে, ভাৰতীয় শিশু কল্যাণ পৰিষদ আগুৱাই আহিছে, নেডান ফাউণ্ডেশ্যন বুলি অনুষ্ঠান আগুৱাই আহিছে, উৎসাহ বুলি এটা অনুষ্ঠান আছে, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কাম কৰে, তেওঁলোকে আগুৱাই আহিছে, ইউনিচেফে আগুৱাই আহিছে। কিন্তু কথাটো হ'ল সেই ইনফৰমেশ্যনখিনি পাব লাগে, মাজৰ গেপখিনি যদি আমি দূৰ কৰিব পাৰোঁ, এনেকুৱা বহু সদাশয় লোক আছে যোনে মই ভাবোঁ আগবাঢ়ি আহিব। মানে আঁচনি এতিয়াও আছে, সেই আঁচনিসমূহ পাব লাগিব কেৱল। নিশ্চয় চৰকাৰী আঁচনিও আছে, তেনেকৈ চৰকাৰী আঁচনি বিভিন্ন আঁচনি আছে। ইউনিচেফেও চাগে কাম কৰি আছে কিছু, এই ক্ষেত্ৰত ইউনিচেফে এই ক্ষেত্ৰত কাম কৰি আছে। তাৰপিছত আমাৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত জিলা শিশু সুৰক্ষা গোট আছে প্ৰত্যেকখন জিলাত। এইমাত্ৰ যিটো ক'লে শিক্ষাৰ অধিকাৰ থাকিব লাগিব, সাব্যস্ত হ'ব লাগিব। নিশ্চয় আপোনাৰ অনলাইন শিক্ষাৰ ক্ষেত্ৰত হওক
বা যিকোনো যদি ঘৰত থাকি কেনে কিবা অসুবিধাৰ সন্মুখীন হৈছে সেই ক্ষেত্ৰত তেওঁলোকে পাবলগীয়া যিখিনি ছাপোৰ্ট সেইখিনি দিয়াৰ কাৰণে সকলোখিনি সুবিধা চৰকাৰী আইন বা আঁচনিত আছে কিন্তু সেয়া জানিব লাগিব গম পাব লাগিব বা আপোনালোকক কোনোবাই জনাব লাগিব এটা সময় বাণিজ্যিক বিৰতি উভতি আহিম উভতি অনুষ্ঠানৰ শেষ অংশলৈ আমি কেইবাটাও প্ৰসংগ কথা পাতি আছিলোঁ কিন্তু মূলত হৈছে লকডাউনৰ সময়ছোৱাত শিশুৰ যি ভুলন্তিত শৈশৱ মই পুনৰ আজমল ডাঙৰীয়াৰ ওচৰলৈকে যাব বিচাৰিছোঁ শেষৰটো মন্তব্যৰ বাবে যিহেতু আমি অনুষ্ঠান সামৰিব লাগিব আজমল ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ আমি দেখুৱাইছিলোঁ যে আজি পৰশমণি এটা উদাহৰণ লগতে আমি কিছু সময় পূৰ্বে দেখুৱালোঁ নাহৰকটীয়াতো অবিনাশ নামৰ এজন যুৱক সেই একেই ছবি আৰু ৰাজ্যৰ ভিন্ন প্ৰান্ততো একেই ছবি আছে এনে ক্ষেত্ৰত এনেবোৰ শিশুৰ বাবে চৰকাৰী কিছুমান আঁচনিও আছে বা বিভিন্ন ক্ষেত্ৰত যিসকল লোক আজি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ বাবেও বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি আছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত আচলতে ৰাইজে সেই আঁচনিসমূহৰ পৰা বঞ্চিত হৈছে নেকি তেনে প্ৰেক্ষাপটত সমাজৰ অন্য শ্ৰেণীৰ লোকৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ উঠিছে নেকি যিধৰণে আপোনালোক আগবাঢ়ি আহিছে শেষৰটো মন্তব্য কি হ'ব আজমল ডাঙৰীয়া হয় হয় আপুনি কৈ যাওক শুনি আছো আমি শুনি আছে আপোনালোকে হয় শুনি আছো আপুনি কৈ যাওক মোৰ হিচাপে আপোনালোকে মিডিয়া হাউচত ডাঙৰ এটা দায়িত্ব আছে আজি যিমান ডিষ্ট্ৰিক্টত মই আজি 15-20 বছৰৰ পৰা পলিটিক্সত আছো আৰু আমি জানো যে গোটেই অসমত ডিসি হাউচৰ লগত জড়িত 100% এনেকুৱা বহুত আঁচনি আছে চেন্ট্ৰেল গভৰ্ণমেণ্টে পঠাই আছে এইটো আমাৰ গাঁও ঘুমে গৈ ইমপ্লিমেণ্ট নহয় এইটো কাৰণে আমাৰ ল'ৰাবিলাক ছোৱালীবিলাক যি ডিপ্ৰাইভ আছে এইসকল ডিপ্ৰাইভ থাকে মহিলাসকল ডিপ্ৰাইভ আছে ডিপ্ৰাইভ থাকেই থাকে এইটোৰ কাৰণে আপোনালোকৰ চব জেগাত মিডিয়া হাউচ আছে আপোনালোকৰ প্ৰতিনিধি আছে আপোনালোকৰ ৰিপ্ৰেজেন্টেটিভ আছে এইসকলে গৈ গাঁৱৰ মানুহ গ'লে ইণ্টাৰভিউ লয় হয় আর ইমপ্লিমেন্ট খালি কাগজত হৈ আছে না ফিল্ডত প্ৰেক্টিকেল হৈ আছে এইটো আপোনালোকৰ দায়িত্ব যদি অলপ এইটো হিলাই দিয়ে গোটেই প্ৰশাসনটো হিলি যাব গোটেই ডিসি অফিস হিলি যাব আলটিমেটলি গৈ এই পইচাবিলাক গৰীব মানুহে দৰিদ্ৰ মানুহে গ্ৰাউণ্ডত গৈ এই পইচাবিলাক পাব এইটোৰ কাৰণে আপোনালোকে যদি আমাক টাইম মিডিয়াত দেখাই থাকে বোলে এই জায়গাত এনেকুৱা হৈ আছে এই জায়গাত এই মানুহবিলাক লায়ক আছে এই মানুহবিলাক প্ৰাপ্য আছে আমি আমাৰ আজমল ফাউণ্ডেশ্যন উই আৰ এট ইউৰ সাৰ্ভিস এনি টাইম ইন আসাম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজমল ডাঙৰীয়াই পৰশমণিক সহায় কৰিছিল প্ৰাগ নিউজৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত কিন্তু এটা এই মুহূৰ্তত এছুৰেঞ্চ এটা দিছে যে সংবাদ মাধ্যমে দৃষ্টিগোচৰ কৰাব লাগে আৰু আজমল ফাউণ্ডেশ্যনে সদায় সহায় কৰিব বুলি উল্লেখ কৰিছে যদিহে কোনো ক্ষেত্ৰত বঞ্চিত হয় এনেকুৱা কোনো লোক নিখন্দাসে সেই তেখেতৰ সিদ্ধান্তক বা সেই আশ্বাসক আমি স্বাগতম জনাইছোঁ আৰু সমাজৰ অন্য প্ৰান্তৰ লোকো এইধৰণে ওলাই আহিব বুলি আমি আশা কৰিছোঁ কাৰণ কেৱল চৰকাৰে নহয় চৰকাৰৰ লগতে এনেকুৱা ধৰণৰ যদি ফাউণ্ডেশ্যন বা এনেকুৱা ব্যক্তিবিশেষে কাৰোবাৰ নহয় কাৰোবাৰ দায়িত্ব লয় তেনে ক্ষেত্ৰত কিন্তু যথেষ্ট সহায় হ'ব কাৰণ লকডাউনৰ পাছত পৃথিৱীখন সলনি হৈছে মই নিৰ্মল ডেকা ডাঙৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ যি ষ্টুডিঅ'ত উপস্থিত থকা বা আমাৰ পোনপটীয়া সম্প্ৰচাৰত উপস্থিত থকা অন্য অতিথিসকলকো স্বাগতম জনাইছোঁ হয় পৰশমণি বা অবিনাশ এটা মাত্ৰ উদাহৰণ অসমত আৰু এনে বহু শিশু আছে আমি আশা কৰিম যে চৰকাৰী আঁচনিৰ জৰিয়তে হওক বা অন্য এইসকল ব্যক্তিৰ সহযোগিতাতে হওক তেনেকুৱা শিশুৰ আচলতে শৈশৱ পুনৰ ঘূৰাই আহক আৰু যিকোনো ধৰণৰ অসুবিধাৰ বাবে মই হেল্পলাইন নম্বৰটো 1098 হেল্পলাইনৰ নম্বৰ চাইল্ড লাইনৰ আপোনালোকে ফোন কৰিব পাৰে ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ